অসম চৰকাৰ হাই হাই পৰিবাৰলৈকে হাই হাই পৰিবাৰলৈকে হাই হাই অসম চৰকাৰ go back অসম চৰকাৰ go back হিমন্ত বিশ্ব শৰ্মা go back হিমন্ত বিশ্ব শৰ্মা go back জনতাজী ৰাজপথত হিমন্ত তোমাৰ কাম নাই জনতাজী ৰাজপথ লুণপুৰী আৰু দুলীয়া যিটো পানী যোগান আঁচনি আছে এইটো সমস্যা এতিয়া সমস্যা নহয় এইটো সমস্যা আগতেতো আপোনাৰ এই যিটো স্কিম আছিলে বন্ধই হৈছিলে সম্পূৰ্ণ তাৰ পাছত যেতিয়া চৰকাৰে ইয়াক মেৰামতি কাম কিছুমান আৰম্ভ কৰিলে তাৰ পাছতো আমি ইয়াত মানে বিভিন্ন সমস্যা আৰু এই সমস্যাসমূহৰ বিষয়ে ইয়াত যিজন নিতু গগৈ আছিলে তেখেতৰ নাম যিজন ইঞ্জিনিয়াৰ আছিলে সেই ইঞ্জিনিয়াৰজনক আমি ফোনযোগে বহুবাৰ অৱগত কৰিলোঁ কিন্তু অৱগত কৰা স্বত্তেও তেওঁ কোনো ধৰণৰ আমাক গুৰুত্ব নিদিয়ে নে কণ্ট্ৰেক্টৰৰ লগত তেওঁ কিবা গোপন বুজাবুজি আছে আমি সেইটো নাজানো যদি তেওঁলোকৰ কিবা গোপন বুজাবুজি থাকিবও পাৰে স্বত্তে কাৰণ ইমান কোৱা স্বত্তেও এখন ৰাইজে তেওঁক যোগাযোগ কৰা স্বত্তেও তেওঁ কোনো ধৰণৰ ব্যৱস্থা নল'লে তাৰ পাছত আমাৰ গাঁৱৰ যুৱকসকল লগ হ'লোঁ লগ হৈ আমি SDO ছাৰক যোগাযোগ কৰিলোঁ তেখেতে আমাক এটা কথা ক'লে যে এসপ্তাহৰ ভিতৰত আমি কামটো কৰাই দিম নেক্সট এসপ্তাহৰ ভিতৰত যাম তাৰ পাছতো তেখেতৰ লগত এবাৰ দুবাৰ নহয় কমেও 7-8 বাৰ মই ফোনত যোগাযোগ হৈছোঁ কিন্তু তেখেতে কি কয় মই 700-800 স্কিম চাব লাগে হয় 700-800 স্কিম চাই তেওঁ আহিব নোৱাৰে মানিছোঁ তেওঁক তাৰ স্বত্তেও আমি কৈছোঁ যে ছাৰ আপুনি এদিন আহিব আহি পেলাই আপুনি কিবা এটা আমাক ব্যৱস্থা কৰিব তাৰ পাছত তেখেতে কি কৰিব এজন মিস্ত্ৰী পঠিয়াব যিটো আপোনালোকে যদি সংবাদ মাধ্যম গ'লে দেখিব তাৰ কানেকশ্যনটো এইটো চৰকাৰী ড্ৰয়িঙৰ মতে কাম হয় কিন্তু যিটো মানে তাত কানেকশ্যন হৈছে সম্পূৰ্ণ কানেকশ্যনটোৱে ভুল কানেকশ্যন আৰু দুডাল ৰবৰে এটা পানী কি কানেকশ্যন ৰবৰ ৰাখিব পাৰিব নেকি গোটেই সম্পূৰ্ণ তাত ৰবৰ ক'ৰবাৰ আপোনাৰ ফটা বস্তা সেইবিলাকে বান্ধি লৈ পেলাই তেওঁলোকে ব্যৱস্থা কৰে তাৰ স্বত্তেও বিভাগীয় দুজনমান তাৰ ব্যক্তি পঠালে সেইকেইজনে আহি পেলাই তেতিয়া আমাক কৈছে যে এই কামটো আমি দুদিনৰ পাছত কামটো কৰি দিম এইটো সম্পূৰ্ণ মানে যিটো প্লাষ্টিক PVC পাইপৰ মতে কোনো নহ'বই সেইটো GI পাইপ লগাব লাগিব আৰু GI পাইপৰ ইয়ালৈ আহিলে বুলি শুনিলোঁ GI পাইপডাল কিন্তু দেখিও নাপালোঁ বা হেৰিও নক'লোঁ কিন্তু তেওঁলোকক তাৰ কৰা স্বত্তেও তেওঁলোকৰ নিজৰ মতালিত থাকে নিজৰ মতালিয়ে তেওঁলোকে কি হৈছে এটা চেলেঞ্জ কৰাৰ নিচিনা আমাৰ লগত হৈছে কিন্তু এখন ৰাইজৰ তেওঁলোকৰ অভিযোগ দিয়া স্বত্তেও একো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে জনাইছোঁ যদি এই সপ্তাহৰ ভিতৰত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমি জিলা উপায়ুক্তক লগ কৰিম আৰু ইয়াৰ বিষয়ে তাৰমানে আমি অৱগত তেখেতক কৰিম আৰু তাৰ স্বত্তেও যদি নহয় আমি বিভিন্ন কাৰ্যসূচী হাতত ল'বলৈ মানে বাধ্য হ'ম আমাৰ এইটোৰ নাম হৈছে দুলীয়া লুণপুৰীয়া পানী যোগান আঁচনি সমস্যাটো কি হৈছে সমস্যা হৈছে এইটো প্ৰায় 1.5 বছৰ 2 বছৰ পৰা পানী যোগানৰ হেৰিটো ভালকে দিয়া নাই আৰু আমাৰ বহুত মানুহে ঘৰে ঘৰে পানী যোগানৰ টেপ পোৱা নাই আৰু নলা ফাটি আছে তাক ভালকে জইন কৰি দিয়া নাই আৰু যি জইন কৰি দিছে বাৰে বাৰে ৰাইজ যায় আমাৰ গাঁৱৰ ল'ৰাই গৈ পিনে তাক ৰবৰ বান্ধি পানী মেৰিয়াই আমাক পানী খুৱাইছে আৰু যি পানী গৈছে হেৰিয়া ফাকে চব বেয়া পানী গৈছে আমি ভাল পানী খাবলৈ পোৱা নাই পানীৰ অভাৱত আমাক সৰু সৰু ল'ৰা ছোৱালী বেমাৰ সগনি হৈ গৈছে কিমান দিনৰ পৰা হৈ আছে এই সমস্যাটো প্ৰায় 1.5 বছৰ 2 বছৰ পৰা চলি আছে ইমান আমি কমপ্লেইন দিছোঁ তাকো আমাৰ সেইটো সমাধা কৰি দিয়া নাই আপোনালোকে বিভাগক জনাইছে আমি বিভাগক জনাই আছোঁ কি কয় তেওঁলোকে তেওঁলোকে হ'ব বুলি কয় আমুক বাৰে যাম তামুক বাৰে যাম কৈ থাকে কিন্তু আজিলৈকে সেই বাৰ আহিয়ে পোৱাহি নাই এপ্লিকেশ্যন দিছিলোঁ এই এপ্লিকেশ্যনৰ কোনো কিন্তু আমাক গ্ৰাহ্য নকৰিলে বাৰে বাৰে দি আছোঁ তাকো আমাক গ্ৰাহ্য কৰা নাই এপ্লিকেশ্যনৰ হেৰি প্ৰতিবাদকে একোৱে উত্তৰ যাব আমুক বাৰে যাব আমুক তাৰিখে যাব তাকে কৈ থাকে ইয়াকে কৈ আমাক কেঁচুৱা ল'ৰাগতে নচুৱাই আছে যদি আমাৰ এই পানী সমস্যাটো সমাধান নহয় তেতিয়া আমি এই পঞ্চায়ত ইলেকশ্যনৰ যিখিনি বিভাগীয় মানুহ আহিব আমি সেই মানুহখিনিক আমি ভোট বৰ্জন কৰিম আৰু আমি সোমাবলৈ নিদিম আমাৰ ফালৰ পৰা সোমাবলৈ কোনো পৰ্যায় নিদিম যেতিয়ালৈকে আমাৰ পানীৰ যোগানটো ভালদৰে আমাক ক্লিয়াৰ কৰি নিদিয়ে হয় সমস্যা মানে আমি জনস্বাস্থ্য কাৰিকৰী বিভাগত আমি নিজে গোটেই ৰাইজে পইচা তুলি মেলি তাৰমানে আমি গোটেই মানুহখিনি গৈ তাত কমপ্লেইন দিছিলোঁ কমপ্লেইন দিয়া ডেটটো হ'ল 11/7/2024 তাত ক'লে যে আমি সম্পূৰ্ণ ইয়াত যিটো কণ্ট্ৰেক্টৰ বিভাগে যিটো পে'মেণ্ট পাব লাগে অলৰেডি বন্ধ হৈ আছে এই পইচাটো এতিয়ালৈকে মুকলি কৰি দিয়া নাই আপোনালোকৰ কামটো এসপ্তাহৰ পিছত সমাধান কৰি দিম আৰু যদি সমাধান নহয় তেতিয়াহ'লে আমাৰ যিটো তেওঁলোকে পাবলগীয়া ধন সেইটো সম্পূৰ্ণ বন্ধ হৈ থাকিব কিন্তু আজি 1.5 বছৰ 2 বছৰে হ'ল আমি সম্পূৰ্ণ গেলা পানী খাবলগীয়া হৈছে গোটেই ৰাইজে গতিকে আজি আমি গোটেইখিনি এটা সংকল্প লৈছোঁ আমি যেতিয়ালৈকে আমাৰ সেই গাঁওখনে পানী নাপাব তেতিয়ালৈকে ইয়াত কোনো গাঁৱে পানী নাপাব এইটো বন্ধ কৰি দিয়া হ'ব দ্বিতীয়তে হ'ব ইয়াত এতিয়া কোনো ৰাজনীতি মানুহ ইয়াত সোমাব নোৱাৰিব এইটো আমাৰ স্পষ্ট